হয় জোনালী বাইদেউ স্যার ময়ে দিম বাৰু ফিডবেকটো হয় কাৰণ নিউমাৰলজি ফাৰ্ষ্টতেতো একো প্ৰথমতে জনাই নাছিলো তাৰপিছত যেতিয়া আপোনাৰ লগত শিকিলো যেতিয়া ক্লাছটো কৰিলো হয় মই এতিয়া 16 দি কৰিছিলো ক্লাছটো সেইটোৱে কম সেইটো 6000 দি কৰিছিলো তাৰপিছত সিদিনাখনে আপোনাক মই কমিটমেন্ট কৰিছিলো যে স্যাৰ মই এতিয়া আজি 6000 দি পেমেন্ট কৰি আছো আৰু মই মাহত 60000 আৰ্ন কৰি আপোনাক দেখুৱাম আৰু Right. হয়ও হয় সেই তেতিয়াৰ পৰা আজিলৈকে 1 বছৰ কমপ্লিট হৈছে জাষ্ট 60000 ৰ পৰা গৈ পেলাই এতিয়া মোৰ আৰ্নিং মান্থলি 2 লাখ Wow. নিউমাৰলজিৰ পৰা বঢ়িয়া বঢ়িয়া কংগ্ৰেচুলেশ্যনছ তো তাৰ কাৰণে মানে আপোনাক ধন্যবাদ বহুত সৰু হৈ যায় কি বুলি ধন্যবাদ দিম মানে প্ৰতিটো মুহূৰ্ততে এই যে মোৰ এইটো কেবিন মই বনাব পাৰিছো এই যে মই এইটো লাইনত গৈ পেলাই যে মানুহক অলপ সহায় কৰিব পাৰিছো গোটেইখিনি সকলো আপোনাৰ কাৰণে হৈছে স্যাৰ বঢ়িয়া বঢ়িয়া একমাত্ৰ আপুনি বঢ়িয়া ওকে হয় শংকৰ দা বাকি স্যাৰ জোনালী বাইদেউতো ক'লে পইচাটো আহে বাৰু কম বেছি পৰিমাণে চবৰ তাতে আহে কিন্তু প্ৰথম কথাটো হৈছে স্যাৰ নিজক একদম প্ৰপাৰ ট্ৰেকত বহাই দিব পাৰি মানে প্ৰথমটো নিজক গতিকে মই ঠিক হলেহে আকৌ আনকো ঠিক কৰিব পাৰিম তো আগতে আছিলে ধৰক মই এটা কিবা ৰং ডাইৰেকশ্যনত আছিলো যিটো নেকি মই ছাকচেছ নাছিলে কিন্তু নিউমাৰলজি যেতিয়াৰ পৰা শিকিলো তেতিয়া কি হ'ল মই মোৰ নিজৰ মানে সেইটো পাঠটো মই নিজে নিজে মানে দেখা পালো কেলকুলেশ্যনৰ পৰা আৰু সেই পাঠত মই লৈ যাই পেলাই নিজকে ছাকচেছ কৰিব পাৰিছো আৰু নিউমাৰলজি অকালটোৰে বিশাল ক্ষেত্ৰখনৰ নিউমাৰলজি এটা ইমান ধুনীয়া এটা মানে হেৰি কোৰ্চ এটা এইটো শিকাৰ পিছত মইতো এমাহ পিছতে মোৰ নিজৰ যিটো ফিজেদি মই আপোনাৰ তাত এডমিশ্যন লৈছিলো এমাহতে মই এইটো ৰিটাৰ্ণ বেক পাই গৈছো চ' তাৰপিছততো মোৰ এতিয়া যাত্ৰা অবিৰত যাত্ৰা মোৰ চলাই আছো মই ছাৰ চ' তাৰ কাৰণে থেংক ইউ ছ' মাছ ছাৰ আৰু যিসকল ইয়াতে আজি নিৰ্মল ৱেবিনাৰত প্ৰেজেণ্ট আছে তেওঁলোকলৈ মোৰ অনুৰোধ চবেই একোজন মানে ভাল নিৰ্মালজিষ্ট হিচাপে নিজক ঠিক কৰক আৰু নিজৰ পৰিয়ালটোক ঠিক কৰক প্ৰথম তাৰপিছত বেলেগ চিন্তা কৰিম থেংক ইউ ছ' মাছ থেংক ইউ ভেৰি মাছ